তো গাইজ যে নহওক আজি মই আছো বৰ্তমান 700 বছৰ পুৰণি শিৱ মন্দিৰত। তাতে শাওনৰ মাহ, আজি সোমবাৰ, লাষ্ট বলবম। আৰু এইফালে যাত্ৰী আপোনালোকে গমে বেছি অগণন যাত্ৰী। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। চাওক মই বাহিৰৰ যিখিনি যাত্ৰী এখন দি দেখা আছো প্ৰথমতে, আৰু এইফালে চাওক আহি আছে যাত্ৰীবিলাক, যাই আছে। আৰু মেইন মন্দিৰৰ গেটত চাওক কিমান মানুহ। আহক এইবাৰ মই আপোনালোকক দেখাইছো ভিতৰৰ দৃশ্য দেখাইছো। আহক চাওক মই ভিতৰত সোমাই আহিলোঁ। সোমাই আপোনালোকক চাওক দেখা আছো শ শ মানুহ চাকি ধূপ লগাই আছে। চাওক কি সুন্দৰ কৰি শাৰী পাতি। আৰু এইফালে চাওক গীতা ভাগৱত শুনাই আছে যাত্ৰীখিনিক। এই বাবুৰ ফালে চাওক। যে নহওক এইবাৰ 2050 চনত ভূমিকম্পত যেতিয়া দাবি গৈছিল এই মন্দিৰটো চাওক এনেকৈ দাবি গৈছিল মুকুটটো। এইখিনি মই আপোনালোকক দেখাই আছো, ধুনীয়া কৰি ঘূৰি ঘূৰি দেখাই আছো। আৰু মন্দিৰৰ ভিতৰত থকা আগতে নাছিল বাৰু, এইবাৰ চাওক কি সুন্দৰ। আজি কেইমাহ মানুহৰ পৰা কি ধুনীয়া লগা হৈছে, মানে ফুলৰ গছবিলাক অলপ অলপ ডাঙৰ হৈছে আৰু ফুলো ফুলছি আপোনালোকে গমে পাইছে। আৰু মন্দিৰৰ ভিতৰত 12 মাহে যি পানী থাকে এই পানীখিনি দেখা যায় চাওক।